স্বাগতম জানাইছো বিনামূলীয়া বিদ্যুতৰ বাবে ছাদৰ ওপৰত সৌৰ শক্তি অৰ্থাৎ PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ জৰিয়তে আপোনালোকৰ বৃহৎ গণনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি এই আঁচনিৰ জৰিয়তে আপোনালোকে আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ কিমান টকা খৰচ হ'ব, কি লাগিব, কেনেকৈ আবেদন কৰিব, এ টু জেড ইনফৰমেশ্যন কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। আৰু কি কৈছে আপোনালোকে নিজেই শুনি লওক। গোটেইখিনি তথ্য আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ, সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,000 টকা, তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত ছ'লাৰ পেনেল লগাওঁ তাৰ খৰচ 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000, 45,000, 5,000 নিজৰ ফালৰ পৰা। এতিয়া যদি 2 কিলোৱাটৰ লগাওঁ তাৰ খৰচ হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাওঁ, মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা ছাবচিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছো, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব, আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। মই নেক্সট ভিডিঅ'ত কেনেকৈ আবেদন কৰিব এ টু জেড মই আপোনালোকক দেখাই দিম। আৰু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিসকল মানুহে নাজানে তেওঁলোকেও জানিব পাৰে।